हेलो स्टूडेंट आज ये भिडिओत आमी डिस्कशन करिम जे तुम्हालोके एसएसएलसी दियार पिছত कोनটো स्ट्रीम सिलेक्ट करिबा साइंस ने आर्ट्स ने कमार्स कोनটো स्ट्रीम सिलेक्ट करिबा এই বিষয়ে আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। বহুতে কথাবোৰ নজনাৰ কাৰণে তেওঁলোকে যিকোনো এটা স্ট্ৰীম সিলেক্ট কৰি লয় আৰু পিছত তেওঁলোকৰ অসুবিধা হয়। তো তোমালোকক আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম যে তোমালোকে সায়েন্স সিলেক্ট কৰিবা নে আৰ্টছ সিলেক্ট কৰিবা নে কমাৰ্চ সিলেক্ট কৰিবা। এই গোটেইখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো নতুন হোৱা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। এইটো তোমালোকৰ সকলোলৈ মোৰ ৰিকুৱেষ্ট থাকিল আৰু তোমালোকে আমাৰ ভিডিওটো এটা লাইক কৰি দিবা। তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। স্টুডেন্ট তোমালোকক যদি প্ৰথমতে ক'বলৈ যাও যে তোমালোকৰ সায়েন্স আৰ্টছ নে কমাৰ্চ এই তিনিটা স্ট্ৰীমৰ ভিতৰত কোনটো স্ট্ৰীম ভাল। আমি যদি ক'বলৈ যাও যে তোমালোকৰ গোটেইকেইটা স্ট্ৰীম ভাল, সায়েন্সও ভাল, আৰ্টছও ভাল, ঠিক একেদৰে কমাৰ্চও ভাল, কিন্তু তুমি কোনটোৰ কাৰণে উপযোগী, তুমি সায়েন্স পাবা নে আৰ্টছ পাবা নে কমাৰ্চ পাবা সেইটো তোমালোকক নিজে ডিসাইড কৰিব লাগিব। এতিয়া যদি তোমালোকে সায়েন্স স্ট্ৰীম ল'ব বুলি ভাবিছা তেতিয়াহলে তোমালোকক কি কৰিব লাগিব, তোমালোকক মেথত ইন্টাৰেষ্ট থাকিব লাগিব। মেথত ইন্টাৰেষ্ট মানে কি, তোমালোকে মেথ ভাল পাব লাগিব। এনেকুৱা নহয় যে মই মেথত নাম্বাৰ বেছি পাওঁ সেই কাৰণে মই সায়েন্স ল'ম, এনেকুৱা নহয়। নাম্বাৰ বেছি পালে যে তুমি মেথছত ইন্টাৰেষ্ট এইটো নুবুজায়। তোমালোকে যদি মেথছ কৰি যদি তোমালোকে ভাল পোৱা তেনে ক্ষেত্ৰত তোমালোকে সায়েন্স ল'ব পাৰা, ঠিক আছে। তোমালোকে যদি 50-60 নম্বৰ পোৱা আৰু যদি তোমালোকে মেথছত ইন্টাৰেষ্ট হোৱা তেনেহলে তোমালোকে সায়েন্স ল'ব পাৰা। ঠিক একেদৰে তোমালোকক কি কৰিব লাগিব, সায়েন্স ল'বলৈ সায়েন্স মানে বিজ্ঞানতো তোমালোকৰ ইন্টাৰেষ্ট হ'ব লাগিব। কাৰণ তোমালোকে যেতিয়া হাই সেকেন্ডাৰীত যাবা তেতিয়া তাত তিনিটা সাবজেক্ট পঢ়িব পাবা। একটা হল ফিজিক্স, একটা হল কেমিস্ট্রি, একটা হল বায়োলজি। কাৰণ তোমালোকৰ 10ৰ যিখন বিজ্ঞান কিতাপ সেই বিজ্ঞান কিতাপৰ তোমালোকৰ কি হ'ব, তিনিটা ভাগ তোমালোকৰ তিনিটা সাবজেক্টত হৈ যাব, ঠিক আছে। এটা হল ফিজিক্স, এটা হল কেমিস্ট্রি আৰু এটা হল বায়োলজি। তোমালোকে যদি বিজ্ঞানটো ইন্টাৰেষ্ট পোৱা, তোমালোকে যদি বিজ্ঞানটো ভাল পোৱা, মেথটো যদি তোমালোকে ভাল পোৱা তেনে ক্ষেত্ৰত তোমালোকে সায়েন্স ল'ব পাৰা। এতিয়া আমি আৰ্টছৰ বিষয়ে তোমালোকৰ আগত ডিসকাশন কৰিম। তোমালোকে যদি আৰ্টছ ল'ব ভাবিছা তেনেহলে তোমালোকে সোশিয়েল সায়েন্স এনেকুৱা ধৰণৰ সাবজেক্টত তোমালোকে ইন্টাৰেষ্ট আছা নে নাই, ঠিক আছে। যিকোনো ধৰণৰ হিষ্টৰিকেল বস্তু এইবোৰ বস্তু যদি তোমালোকে ভাল পোৱা, ঠিক আছে। এছামিজ পঢ়ি যদি তোমালোকে ভাল পোৱা, সোশিয়েল সায়েন্স পঢ়ি যদি ভাল পোৱা, তোমালোকে যদি এজন পলিটিচিয়ান হ'ব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে কি কৰিব পাৰা, আৰ্টছ ল'ব পাৰা, ঠিক আছে। তেনে ক্ষেত্ৰত তোমালোকে আৰ্টছ ল'ব পাৰা যদি তোমালোকৰ তেনেকুৱা ধৰণৰ সাবজেক্টৰ ইন্টাৰেষ্ট থাকে। তাত তোমালোকে মাৰ্ক কিমান পোৱা সেইটো মেটাৰ নকৰে। যদি তোমালোকে ইন্টাৰেষ্ট থাকা সোশিয়েল সায়েন্স ধৰণৰ সাবজেক্টত, তাৰপিছত এছামিজ ধৰণৰ সাবজেক্টত যদি তোমালোকে ইন্টাৰেষ্ট পোৱা তেনেহলে তোমালোকে কি ল'ব পাৰা, আৰ্টছ ল'ব পাৰা, ঠিক আছে। আৰু যিসকলে কমাৰ্চ ল'ব তেওঁলোকৰ কি হয়, বিজনেছত যদি ইন্টাৰেষ্ট থাকে, মাৰ্কেটিং যদি তোমালোকে কৰিব বিচাৰা, এনেকুৱা ধৰণৰ বস্তুত যদি তোমালোকৰ ইন্টাৰেষ্ট থাকে তেনেহলে তোমালোকে কমাৰ্চ ল'ব পাৰা, ঠিক আছে। বহুতৰ বিজনেছত ইন্টাৰেষ্ট থাকে তেওঁলোকে কি কৰিব পাৰে, কমাৰ্চ ল'ব পাৰে। তো মই তোমালোকক আজি গোটেইখিনি কথা কৈ দিলোঁ যে সায়েন্স আৰ্টছ আৰু কমাৰ্চ তোমালোকে কোনটো স্ট্ৰীম সিলেক্ট কৰিবা, তোমালোকৰ ইন্টাৰেষ্টৰ ওপৰত বেছ কৰি তোমালোকে স্ট্ৰীম সিলেক্ট কৰিবা, ঠিক আছে। আৰু ইয়াতে তোমালোকক যে বহুতৰ মনত প্ৰশ্ন থাকে যে সায়েন্সটো ভাল নে। তো ইয়াতে যদি মই যে সায়েন্সটো ভাল, কিয়, কাৰণ তোমালোকে সায়েন্সত পঢ়ি যিকোনো ফিল্ডত যাব পাৰা। মানে তোমালোকে সায়েন্স পঢ়ি তোমালোকে আৰ্টছৰ যিবোৰ বস্তু তাও তোমালোকে কৰিব পাৰা। কিন্তু যদি তোমালোকে আৰ্টছ লোৱা তেনেহলে তোমালোকে সায়েন্সৰ যিবোৰ ফিল্ড বা যেনেকুৱা নিট হওক, JEE হওক তেনেকুৱা ধৰণৰ এক্সাম তোমালোকে আৰ্টছত পঢ়ি দিব নোৱাৰা। কিন্তু সায়েন্সত কি হয়, তোমালোকে সায়েন্সত পঢ়ি যিকোনো ফিল্ডত যাব পাৰা, আৰ্টছৰ ফিল্ডতো যাব পাৰা, ঠিক একেদৰে কমাৰ্চৰ ফিল্ডতো যাব পাৰা, ঠিক আছে। এইটো সায়েন্সৰ এটা ভাল যে তোমালোকে সায়েন্সত পঢ়ি আৰ্টছ আৰু কমাৰ্চ দুয়োটা ফিল্ডতে যাব পাৰা। আৰু যদি তোমালোকে আৰ্টছত লোৱা তেনেহলে তোমালোকে সায়েন্সৰ নিট, JEE এনেকুৱা ধৰণৰ এক্সাম তোমালোকে দিব নোৱাৰিবা, ঠিক আছে। এতিয়া আৰু এটা মনত প্ৰশ্ন থাকে যে সায়েন্সটো কঠিন নে, যে হয়। যদি আমি ভালকৈ চাওঁ তিনিটা স্ট্ৰীমৰ ভিতৰত সায়েন্সটো অলপ কঠিন হয়, ঠিক আছে। আৰু ইয়াতে তোমালোকৰ বহুতে এটা ভুল কৰে যে তেওঁলোকে বেলেগক দেখুৱাবলৈ সায়েন্স লয়। তোমালোকে এইটো নকৰিবা। যদি তোমালোকে সায়েন্সটো পাৰা বুলি ভাবিছা বা তোমালোকে মেথছ আৰু সায়েন্সত ষ্ট্ৰং, ঠিক আছে, ইন্টাৰেষ্ট, তেনে ক্ষেত্ৰত তোমালোকে সায়েন্স ল'ব পাৰিবা বা তোমালোকে সায়েন্স ল'বা। কিন্তু তোমালোকে বেলেগক দেখুৱাবলৈ সায়েন্স
নল'বা ঠিক আছে। আৰু তোমালোকৰ এইচএছতে শেষ নহয়, তাৰপিছত তোমালোকক বিএছচি কৰিব লাগিব বা তোমালোকে বহুতো ফিল্ডত কৰিব পাৰা। যদি তোমালোকে বিএছচি কৰা তাত তোমালোকৰ ফিজিক্সত তোমালোকে ল'ব পাৰা, কেমেষ্ট্ৰি ল'ব পাৰা, বায়'লজি ল'ব পাৰা ঠিক আছে, বা তোমালোকে নিট দিব পাৰা, JEE দিব পাৰা, সেইবোৰ বেলেগ কথা। কিন্তু তোমালোকৰ এইচএছতে শেষ নহয়, তাৰপিছত তোমালোকৰ বহুতো পঢ়া আছে। তো সেইখিনি বস্তু আমি বেলেগ এদিন দিনত ডিছকাশ্যন কৰিম। আজিৰ আমাৰ ভিডিঅ'ৰ মেইন টপিকটো এইটোই যে তোমালোকে ছায়েন্স ল'বা নে আৰ্টছ ল'বা নে কমাৰ্চ ল'বা। তো মই গোটেইখিনি কথা তোমালোকৰ গোটেইখিনি ধুনীয়াকৈ বুজাই দিলোঁ। আৰু যদি মই এটা ছামাৰী টাইপ তোমালোকক ক'বলৈ যাওঁ, যদি তোমালোকে ছায়েন্স ল'ব বুলি ভাবিছা তেনেহ'লে তোমালোকক মেথছত ইণ্টাৰেষ্ট থাকিব লাগিব, বিজ্ঞান এনেকুৱা ধৰণৰ ছাবজেক্টত যদি তোমালোকে ইণ্টাৰেষ্ট আছা ঠিক আছে, তেনে ক্ষেত্ৰত তোমালোকে কি ল'ব পাৰা, ছায়েন্স ল'ব পাৰা। আৰু যদি তোমালোকে ছ'চিয়েল ছায়েন্স, এছামিছ এনেকুৱা ধৰণৰ ছাবজেক্ট পঢ়ি তোমালোকে ভাল পোৱা, এনেকুৱা ছাবজেক্টত তোমালোকে ইণ্টাৰেষ্টেড ঠিক আছে, তেনে ক্ষেত্ৰত তোমালোকে আৰ্টছ ল'ব পাৰা। আৰু যদি তোমালোকৰ বিজনেছত ইণ্টাৰেষ্ট আছে ঠিক আছে, তো তেনে ক্ষেত্ৰত তোমালোকে কমাৰ্চ ল'ব পাৰা ঠিক আছে। তো এইখিনি আছিল তোমালোকৰ গোটেইখিনি বস্তু। তোমালোকে এইটো ভালকৈ সিলেক্ট কৰিবা, তুমি যিটোৰ কাৰণে উপযোগী সেইটো হিচাপে তোমালোকে সিলেক্ট কৰিবা। তোমালোকে এইটো ভুল নকৰিবা, নহ'লে পিছতকৈ তোমালোকক প্ৰব্লেম হ'ব। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। আৰু কিবা যদি ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। প্ৰথমবাৰৰ বাবে চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো তোমালোকে এটা লাইক কৰি দিবা আৰু এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও জানিব পাৰে। আৰু তোমালোকে HSLCত কি ডিভিজন পাবা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। আৰু তোমালোকে HSত কি ষ্ট্ৰীম লগা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। তেনেহ'লে আজি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।